শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা আমি নতুন বিষয়বস্তু হাতত লৈছোঁ। এইটো হৈছে অসমৰ ভূগোল, জিঅ'গ্ৰাফি অফ আছাম। ইয়াতে এই শিতানত আমি কিছুমান প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়া আৰম্ভণিতে কওক, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে আমি প্ৰথমতে এটি সহজ প্ৰশ্নৰে আমাৰ আলোচনা আৰম্ভণি কৰিব ওলাইছো। এইটো হৈছে কি যে অসমৰ মুঠ মাটিকালি হল 1 নম্বৰ প্ৰশ্ন ক ৭৮,৪২৫ বৰ্গ কিলোমিটাৰ, খ ৮৭,৪৩০ বৰ্গ কিলোমিটাৰ, গ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ আৰু ঘ ৭৮,৫৩৪ বৰ্গ কিলোমিটাৰ। ইয়াৰে শুদ্ধ অপচনটো হৈছে এই গ নম্বৰ অপচন ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। এইটো মনত ৰাখিব, অসমৰ মুঠ মাটিকালি হল ইমানখিনি। ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো। অসম কিমান অক্ষাংশৰ মাজত অৱস্থিত? ইয়াতে ক নম্বৰ অপচন হল ২৪.৩ ডিগ্ৰী উত্তৰ আৰু ২৮ ডিগ্ৰী উত্তৰ, খ ২৪ ডিগ্ৰী উত্তৰ আৰু ২৮ ডিগ্ৰী উত্তৰ, গ ২৪.৬ ডিগ্ৰী উত্তৰ আৰু ২৮.৫ ডিগ্ৰী উত্তৰ আৰু ঘ ২৪ ডিগ্ৰী উত্তৰ আৰু ৩৮ ডিগ্ৰী উত্তৰ। ইয়াৰে শুদ্ধ অপচনটো হৈছে এই ক নম্বৰ অপচন। এইটো মনত ৰাখিব, এইটো হৈছে কি ২৪.৩ ডিগ্ৰী উত্তৰ আৰু ২৮ ডিগ্ৰী উত্তৰ। এইটো এইবাৰ আমি ৩ নম্বৰ প্ৰশ্নটোলৈ আহিছো। অসমৰ সমভূমি অঞ্চল বুলি ক'লে দুটা মুখ্য সমভূমি অঞ্চল আছে। এটা হ'ল ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল আৰু আনটো হ'ল বৰাক সমভূমি অঞ্চল। ইয়াৰে ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল কিমান কিলোমিটাৰ এলেকা জুৰি বিস্তৃত? ইয়াতে ডাটাখিনি চাব। ক নম্বৰ ৫৪,৪৩২ বৰ্গ কিলোমিটাৰ, খ নম্বৰ অপচন ৫৮,৩১৫ বৰ্গ কিলোমিটাৰ, গ ৫৯,৩৪৩ বৰ্গ কিলোমিটাৰ আৰু ঘ ৫৪,৫২৩ বৰ্গ কিলোমিটাৰ। ইয়াৰে শুদ্ধ অপচনটো হৈছে খ নম্বৰ অপচন ৫৮,৩১৫ বৰ্গ কিলোমিটাৰ। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছো। এইবাৰ আমি ৪ নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াত দিয়া আছে কি অসমৰ সৰ্ববৃহৎ জিলা কোনখন? ক ধুবুৰী, খ গোৱালপাৰা, গ বৰপেটা আৰু ঘ কাৰ্বি আংলং। ইয়াৰে শুদ্ধ অপচনটো হৈছে ঘ নম্বৰ অপচন কাৰ্বি আংলং। এইখন অসমৰ আটাইতকৈ ডাঙৰ জিলা। ইয়াৰ পিছত আমাৰ ৫ নম্বৰ প্ৰশ্ন, বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান? ক নম্বৰ অপচন ৬,৯২৪ বৰ্গ কিলোমিটাৰ, খ ৭,১০০ বৰ্গ কিলোমিটাৰ, গ ৬,৯৬২ বৰ্গ কিলোমিটাৰ আৰু ঘ ৬,৯২০ বৰ্গ কিলোমিটাৰ। ইয়াৰে শুদ্ধ অপচনটো হৈছে এই গ নম্বৰ অপচন ৬,৯৬২ বৰ্গ কিলোমিটাৰ। এইটো মনত ৰাখিব, এইটো খুব দৰকাৰী প্ৰশ্ন হয়, মনত ৰাখিব। ইয়াৰ পিছত আমি ৬ নম্বৰ প্ৰশ্নটোলৈ আহিছো। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিমখন উপনৈ হল ক মানাহ, খ শংকোষ, গ ধনশিৰি, ঘ জীয়া ভৰলী। ইয়াৰে শুদ্ধ অপচনটো হৈছে শংকোষ। খ নম্বৰ অপচন শংকোষ হল উত্তৰ পাৰৰ অন্তিমখন ব্ৰহ্মপুত্ৰৰ উপনৈ। ইয়াৰ পিছত আমি ৭ নম্বৰ প্ৰশ্নলৈ আহিম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি ৭ নম্বৰ প্ৰশ্নটোলৈ আহিছো। হামৰেন মালভূমি কোনখন পাহাৰৰ অবিৰত অংশ? মানে একেবাৰে লগত অবিৰত মানে অবিচ্ছেদ্য অংগ আৰু। খ খাচী পাহাৰৰ, খ জয়ন্তীয়া পাহাৰৰ, গ গাৰো পাহাৰৰ আৰু খ এটাও নহয়। ইয়াৰে শুদ্ধ অপচনটো হৈছে এই জয়ন্তীয়া পাহাৰ। মেঘালয়ৰ পৰা অহা জয়ন্তীয়া পাহাৰৰ অবিৰত অংশ হয় হামৰেন মালভূমি, জয়ন্তীয়া পাহাৰৰ।
এতিয়া আমি ৮ নম্বৰ প্ৰশ্নটোলৈ আহিছো। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ হ'ল, ইয়াতে নামকেইটা চাব, ক কুলচি, খ কলং, গ কপিলি আৰু খ ধনশিৰি। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ কপিলি। কপিলি দক্ষিণ পাৰৰ সৰ্ববৃহৎ কি হয় উপনৈ হয়। ইয়াৰ পিছত ৯ নম্বৰ, কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে? ক নম্বৰ অপশ্যন কলং, খ ধনশিৰি, গ দিখৌ আৰু ঘ জিঞ্জিৰাম। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে খ ধনশিৰি। এতিয়া আমি ১০ নম্বৰ প্ৰশ্নটোলৈ আহিছো আৰু আজিৰ আলোচনাৰ এইটো শেষ প্ৰশ্ন। এই প্ৰশ্নৰ কি দিয়া আছে চাই ল'ব। কিমান চনত অসমত প্ৰথম কয়লা খনন আৰম্ভ কৰা হয়? ইয়াৰে অপশ্যন কেইটা চাব, ক ১৮২৬ চনত, খ ১৭৫৯ চনত, গ ১৮৫০ চনত আৰু ঘ ১৮৬৫ চনত। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ১৮৬৫ চনত। আৰু এইটো হৈছে মাকুম কয়লা ক্ষেত্ৰত প্ৰথম কি হৈছিল কয়লা খনন কাৰ্য আৰম্ভ কৰা হৈছিল। গতিকে এইখিনিয়ে আজিৰ আলোচনা। আমি বেছি প্ৰশ্ন নহয়, 10টা প্ৰশ্ন লৈ আপোনালোকৰ ওচৰত আহিছিলো। গতিকে ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু নতুনকৈ অহাবিলাকক মই অনুৰোধ জনাওঁ তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। এইখিনিয়ে আজিলৈ। পৰৱৰ্তী সময়ত আৰু আমি বেলেগ বেলেগ ধৰণৰ বিষয়বস্তু লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। গতিকে আপোনালোকে ৰেগুলাৰলি আমাৰ ভিডিঅ'বিলাক চাই থাকিব। গতিকে ইমানতে আজি শেষ কৰিলোঁ। ধন্যবাদ, শুভৰাত্ৰি।